বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে এডিআৰডি ৰিজাল্টটো অহা 7 তাৰিখে আপোনালোকৰ ডিক্লেয়াৰ কৰা হ'ব কিন্তু এই ডিক্লেয়াৰ কৰাৰ আগতে আপোনাক জনাই থওঁ যে ইয়াতে এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কিয়নো বন্ধুসকল বহুতে কি কৰে যে তেওঁলোকে গ্ৰেজুৱেচনটো কমপ্লিট কৰি ৰাখে কিন্তু তেওঁলোকে ইয়াতে গ্ৰেড 4ত এপ্লাই কৰে আৰু গ্ৰেড 4ত এক্সামটো দিয়ে বন্ধুসকল এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ছাৰে এটা বিশেষ ডাঙৰ আপডেট দিছে আপোনালোকক আৰু বন্ধুসকল এই আপডেটটো কি হয় আৰু যিসকল নেকি এই ধৰণৰ কাম কৰিছে তেওঁলোকক কি হ'ব সকলোখিনি আজিৰ এই ভিডিওটোৰ যোগেদি আপোনালোকক জনাবলৈ গৈ আছো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু মনি পৰে শেষলৈ আৰু চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিওটো আৰম্ভ কৰো চাওক বন্ধুসকল এইবাৰ যি নেকি আমাৰ এডিআৰডিৰ এক্সামটো অনুষ্ঠিত কৰা হ'ল ইয়াতে বহু ক্যান্ডিডেট যেহেতু এপ্লাই কৰিছে কিন্তু আবেদন কৰিতে তেওঁলোকে কি কৰিছে যদি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে তেওঁলোকে কিন্তু গ্ৰেড 4ত আবেদন কৰিছে তেওঁ বন্ধুসকল গ্ৰেজুৱেচন কমপ্লিট কৰা কিন্তু তেওঁ ইয়াতে গ্ৰেড 4 এক্সামটো দিছে যদি বন্ধুসকল এই ধৰণৰ কাম কৰিছে তেতিয়াহ'লে তেওঁলোকে ইয়াতে চাকৰিটো হেৰুৱাব কিয়নো বন্ধুসকল আপোনালোকে জানে 7 তাৰিখে ৰিজাল্টখন মুকলি কৰিব আৰু 7 তাৰিখে যেতিয়া নেকি ৰিজাল্টখন মুকলি কৰি যদি তেওঁলোকৰ নাম ইয়াতে লিষ্টত আহি যায় তাৰ পিছত কিন্তু বন্ধুসকল তেওঁলোকে ৰিজেক্ট হ'ব হয় বন্ধুসকল যদি তেওঁলোকৰ নাম ফাইনেল লিষ্টতো আহে তেতিয়া কিন্তু বন্ধুসকল ডকুমেন্টছ ভেৰিফিকেশ্যন কৰাৰ সময়ত তেওঁলোকে কিন্তু ইয়াতে ৰিজেক্ট হৈ যাব যিসকল নেকি ইয়াতে গ্ৰেজুৱেচন কমপ্লিট কৰি কিনি গ্ৰেড 4 এক্সাম দিছে তেওঁলোকৰ কাৰণে যি নেকি বিপদ আছে হেতু কাক চাপি আহিছে সেইকাৰণে বন্ধুসকল আপোনালোকে যিসকল নেকি এই ধৰণৰ কাম কৰিছে আপোনালোকে জবটো পাবলৈ সক্ষম নহব আৰু বন্ধুসকল আগন্তুক দিনত যি নেকি এক্সাম কিটা আহি আছে আপোনালোকে আপোনালোকৰ কোৱালিফিকেশ্যন হিচাপে আপোনালোকে পদকেইটাৰ কাৰণে আবেদন কৰিব যাতে বন্ধুসকল আপোনালোকে আগত যায় কিবা বিপদৰ সন্মুখীন হ'বলগীয়া নহয় বন্ধুসকল যেহেতু অহা 7 তাৰিখে ৰিজাল্টখন প্ৰকাশ কৰা হ'ব হে সকলোকে আগতে যদি আপোনালোকে ৰিজাল্টখন লাগে তেতিয়াহ'লে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাক বন্ধুসকল আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো